হাই গাইজ, যিহেতুকে আমাৰ গৰম বন্ধ পাইছেহি, আমি ভাবিলোঁ আমি ক'ৰবালৈ যাওঁ। আৰু এয়া আমি এতিয়া তেজপুৰ যাম। আৰু আমাৰ দেউতাই বেগবোৰ ভৰাই আছে। এয়া আমি আহি আছোঁ তেজপুৰলৈ। এয়া হ'ল আমাৰ মামা কাকাহঁতৰ ঘৰ। এয়া হ'ল এজনী ঢেকীয়াজুলিৰ আণ্টি ঘৰ। ইয়াতে আমি বহুত বস্তু খালোঁ, জুচ খালোঁ, কল খালোঁ, আৰু বিভিন্ন বস্তু খালোঁ। আৰু এয়া আপোনালোকে দেখিব পাৰে, এয়া হ'ল আমাৰ ভাতৰ থাল। ইয়াতে দিছে চিকেন ফ্ৰাই, চিকেন গ্ৰেভি আৰু বিভিন্ন জুতি। আমি মজাকৈ খালোঁ। আৰু এয়া হ'ল আমাৰ মঙলদৈ জেঠাই ঘৰ। আমি ইয়াতো মন ফূৰ্তি কৰি কথা পাতিলোঁ, আপোনালোকে চাব পাৰে। আৰু আমি আকৌ মঙলদৈৰ পৰা ঘূৰি আহোঁতে তেজপুৰৰ বাটত আইচক্ৰীম পাই আমি ফূৰ্তি কৰি আইচক্ৰীমো খালোঁ। আইচক্ৰীম খাই খাই বৰ ভাগৰ লাগিলে, সেইকাৰণে আমি অকণমান জিৰণি ল'লোঁ। তাৰপিছত আমি আহি পালোঁ পিকলি পেহীহঁতৰ ঘৰ। এয়া আমি ভণ্টিৰ লগত খুব ফূৰ্তি কৰিলোঁ। দেখিছেনে, আমি ছাগলীৰ লগত খেলিলোঁ, ভণ্টিৰ লগত খেলিলোঁ আৰু বহুত কথা পাতিলোঁ। আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায়, দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।